হেল্ল' মহযুঁজ প্ৰেমিক অসমবাসী ৰাইজ কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। গাইজ, বিজয় বৰদলৈৰ মহটো এই বছৰ ক'ত ক'ত নিলে আৰু কাৰ লগত যুঁজালে সেই বিষয়ে এইটো ভিডিঅ'টোত ডিটেইলছ গম পাব। স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব। ৰাইজ, বিজয় বৰদলৈৰ মহটো এই বছৰ প্ৰথমতে বৈদ্যগুৰি নিছিলে, আহতগুৰি নিয়া নাছিলে, বৈদ্যগুৰি নিছিলে আৰু বৈদ্যগুৰি নিয়াত তাত জোৰ মিলা নাছিলে। সেইটো কাৰণে যোৱা নাছিলে গাইজ। চাই থাকক বাকীখিনি। আৰু গাইজ, ভিডিঅ'কেইটা মই নিজে ৰেকৰ্ড কৰা নাছিলোঁ। বেলেগ ইউটিউব চেনেলৰ পৰা লোৱা হৈছে। মই কেৱল আপোনালোকক এইটোৱে দেখাব বিচাৰিছোঁ যে এটা ভিডিঅ'তে যে বিজয় বৰদলৈৰ মহটো ক'ত ক'ত নিলে আৰু কাৰ লগত যুঁজালে সেইটো বিষয়ে ডিটেইলছ জনাব বিচাৰিছোঁ। আৰু গাইজ, বৈদ্যগুৰিৰ পিছতে বিজয় বৰদলৈৰ মহটো নিছিলে 12 পূজীয়া নিছিলে আৰু 12 পূজীয়া তাত চেম্পিয়নৰ লগত লগাইছিলে আৰু চেম্পিয়নৰ লগত ই বহুত ধুনীয়া এটা যুঁজ কৰিলে। প্ৰায় 28 মিনিটমান যুঁজিছে। একদম চেম্পিয়নৰ লগত হায়েষ্ট ৰেকৰ্ড কৰিলে এই মহটোৱে। চেম্পিয়নক 8 বাৰ পেলাই দিলে গাইজ। এনেকুৱা তয়াময়া যুঁজ কৰিছে। একদম বহুত ধুনীয়া যুঁজিছে মহটোৱে। যিসকলে 12 পূজীয়া গৈছিল সেইসকলে চাইছিলে। মই যদিও সেইদিনাখন যুঁজৰ ভিডিঅ' কৰিব দিয়া নাই, সেইটো কাৰণে যুঁজটো ভিডিঅ' কৰিব পৰা নগ'ল। তথাপি মোৰ চেনেলত অলপ ভিডিঅ'টো আছে, আপোনালোকে চাব পাৰিব। একদম বহুত ধুনীয়া যুঁজ হৈছিলে। চেম্পিয়নক 8 বাৰ পেলাই দিছিলে গাইজ। চাওক। আৰু গাইজ, মানুহৰ ভিৰ চাওক, কিমান ভিৰ, মানুহ কিমান আহিছিলে গাইজ। একদম বহুত মানুহ আহিছিলে গাইজ। একদম হায়েষ্ট মানুহ 12 পূজীয়াতে আহিছিলে। তাৰপিছত আহিছিলে জালুগুটি গাইজ। জালুগুটিতো বহুত মানুহ আহিছিলে, কিন্তু 12 পূজীয়া আৰু বেছিহে মানুহ আহিছিলে একদম। আৰু এই দুটা মহৰ ওচৰতে এটা চেম্পিয়ন আৰু বিজয় বৰদলৈ, দুটা মহৰ ওচৰতে যুঁজৰ আধা মানুহ এইখিনিতে আছিলে গাইজ। চেম্পিয়নৰ ওচৰত ইয়াতকৈ আৰু বেছি মানুহ গাইছে। আৰু গাইজ, 12 পূজীয়া মহযুঁজৰ পিছত বিজয় বৰদলৈটো আনিছিলে দীঘলবৰী মহযুঁজত। আৰু দীঘলবৰী মহযুঁজত আনি পেলাই বাটু হাজৰিকাৰ লগত লগাইছিলে, ডিঙৰ বাটু হাজৰিকাৰ লগত। আৰু বাটু হাজৰিকাৰ লগত গাইজ 10 ছেকেণ্ডটো টিকা নাই, মহটো হাৰি গ'ল গাইজ। চেম্পিয়নৰ লগত হায়েষ্ট ৰেকৰ্ড কৰিছিলে আৰু বাটু হাজৰিকাৰ লগত 10 ছেকেণ্ডটো যুঁজ কৰিব পৰা নাই। মহত হাৰা জিকা আছে, সেইটো ডাঙৰ কথা নহয়। কিন্তু এনে চেম্পিয়নৰ লগত হায়েষ্ট ৰেকৰ্ড কৰিছে। মহটো বহুত ধুনীয়া যুঁজিছে। গাইজ, ভিডিঅ'টো কেনে লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আশা কৰোঁ সকলোৱে ভালে লাগিছে। যদিহে ভাল লাগিছে তেন্তে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব, বেল নটিফিকেশ্যন অল কৰিব। গাইজ, এইখিনিয়ে আজিলৈকে। থেংক ইউ সকলোকে ইমান সময় ধৈৰ্য ধৰি পেলাই দেখাৰ কাৰণে। থেংক ইউ গাইজ।